students last class ত আমি যেখিনি পঢ়িছিলো সেইখিনি সাকে তোমালোকৰ মনত আছে আজি আমি তাৰ পিছৰ পাৰ্টটো চাম আৰু পিছৰ পাৰ্টটোত মেন্ডেলে কি কৰিছিল মেন্ডেলে বংশগতিৰ কিছুমান সূত্ৰ নিৰ্ধাৰণৰ কাৰণে কিছুমান পৰীক্ষা কৰিছিল তো সেই পৰীক্ষা বিলাকক দুটা পৰীক্ষা আমি ইয়াতে পাম মেন্ডেলৰ এটা জিনৰ বংশগতি মনো হাইব্ৰিড ক্ৰছ আৰু মেন্ডেলৰ দুটা জিনৰ বংশগতি মেন্ডেলছ ডাই হাইব্ৰিড ক্ৰছ তো আজি আমি চাম মেন্ডেলৰ এটা জিনৰ বংশগতিৰ পৰীক্ষা মেন্ডেলৰ এটা জিনৰ বংশগতিৰ পৰীক্ষা বা ইংলিছত তাক কোৱা হয় মনো হাইব্ৰিড ক্ৰছ মনো মিন্স 1 হয়নে তো আমি কেইটা ক্যাৰেক্টাৰৰ কথা চাম যে ইয়াতে মেন্ডেলৰ যেটো প্ৰথম পৰীক্ষা আছিল মনো হাইব্ৰিড ক্ৰছ বা এটা জিনৰ বংশগতি আমি এইখিনি কথা আজি ডিসকাস কৰিম তো ইয়াতে চোৱা যেতিয়া এটা জিনৰ কথা কম এটা জিন বুলি যেতিয়া কম এটা জিনে কেইটা চৰিত্ৰ প্ৰকাশিত কৰিব এটা জিনে এটা চৰিত্ৰ প্ৰকাশিত কৰিব one gene can represent one character means here in inheritance or in genetics we will consider a pair of character আমি ইয়াতে এটা জিন মানে আমি এটা জিনৰ লগত এজোৰ চৰিত্ৰৰ কথা কম তো মেন্ডেলে ইয়াতে কি কৰিছিল যেটো পৈতৃক জনু আছিল parent generation পৈতৃক জনু ইংলিশত কোৱা হ'ব parent generation P1 ঠিক আছে at first Mendel as parent generation he took two plant one tall and another is short means he took the male plant as tall with tall character and female plant with short character Mendele jidal মানে পুং মতৰ মহৰ গছ লৈছিল হেডাল গছ কেনেকুৱা লৈছিল ওখ চৰিত্ৰ বিশিষ্ট লৈছিল আৰু জিডাল স্ত্ৰী গছ লৈছিল হেডাল কেনেকুৱা লৈছিল সাপৰ চৰিত্ৰ বিশিষ্ট লৈছিল ইয়াতে যেটো তল বা ওখ ক্যাৰেক্টাৰ লোৱা আছিল এই ক্যাৰেক্টাৰটো আছিল ডমিনেন্ট প্ৰভাৱী এগেইন শৰ্ট ক্যাৰেক্টাৰ ইজ ৰিসেসিভ ওকে তো এইটো আমি কি লিখিছো সা পেৰেন্ট জেনাৰেশন পৈতৃক জনু P1 লিখিছো আৰু তাত আমি মেল প্লান্টটো লৈছো তল পুং গছডাল লৈছো আমি ওখ যেটো আমাৰ ডমিনেন্ট ক্যাৰেক্টাৰ প্ৰভাৱী চৰিত্ৰ এগেইন ফিমেল প্লান্ট ইজ শৰ্ট উইথ শৰ্ট ক্যাৰেক্টাৰ বা সাপৰ চৰিত্ৰ বিশিষ্ট ঠিক আছে তো হিয়াৰ tall and short are phenotypic character ইয়াত ওখ আৰু সাপৰটো কি ভেক্টৰ ৰূপ মই লাষ্ট ক্লাছত ভেক্টৰ ৰূপ আৰু জিনিয়ৰ ৰূপ দুটা শব্দ কৈছিলো যদি ডাউট আছে লাষ্ট ভিডিওতে এবাৰ চাই লবা তো ইয়াতে tall character and short character তো এইকিটা কি আমাৰ phenotypic character তো ইয়াৰ কাৰণে আমি genotypic character বিলাক লিখিম আমি ওখ আৰু সাপৰৰ কাৰণে জিনিয়ৰ ৰূপ বিলাক লিখিম তো চোৱা যদি ওখ হয় আমি কি জিনেৰে ৰিপ্ৰেজেন্ট কৰিম it will be represented by capital T gene again short character will represented by small t gene because the tall character is dominant so basically the short character which one is recessive must be represented by small t letter okay next Mendel allows these two plant to perform reproduction মেন্ডেলে কি কৰিছিল এই দুইডাল গছৰ মাজতে কি হ'ব দিছিল প্ৰজনন হ'ব দিছিল যেহেতু এটো এটা যৌন প্ৰজনন পদ্ধতি তো ইয়াতে নেক্সট স্টেপত কি সৃষ্টি হ'ব জনন কোষৰ সৃষ্টি হ'ব লাগিব since it is a sexual reproduction process the next step will be gamete formation তো আমি ইয়াতে লিখিম জনন কোষ gamete G1 তো সা জনন কোষ সৃষ্টিৰ সময়ত কি হয় আমি আগতে পাইছো যে ক্ৰোমোজোম বিলাক আধা আধা হৈ যায় during gamete formation the chromosome gets separated তো simple কথা চোৱা suppose এটা cell here it is a cell it contains two chromosome বা a pair of chromosome এটা কোষ ইয়াত কি আছে এজোৰ chromosome আছে and these genes are placed like this জিনবোৰ কেনেদৰে সজ্জিত হৈছে এডাল ক্ৰোমোজোমত এটা ক্যাপিটাল T এডাল ক্ৰোমোজোমত এটা ক্যাপিটাল T তো বেসিক্যালি ইয়াৰ পৰা যেতিয়া gamete formation হ'ব লগা হ'ব সিধা সিধি কি হ'ব ক্ৰোমোজোম বিলাক সেপাৰেট হ'ব যেটা গেমেট জনন কোষ সৃষ্টি হ'ব লাগিব ক্ৰোমোজোম বিলাক কি হৈ যাব আধা আধাকে হিচৰিত হৈ যাব ইয়াতে এই ক্ৰোমোজোমটো সাপোজ এটো সেলত সোমাল along with this chromosome this tall gene will come into this gamete again another tall gene or tall allele capital T allele will enter this cell so basically the gamete will be from here the male gamete will be pung jonon kosh kita ki hobo eta capital T again aru eta capital T
লাইকৱাইজ ফিমেল গেমেটছ বিলাক কি হ'ব স্মল t ক্লিয়াৰ এখিনি আছিল gamete formation or kotha next since it is a sexual reproduction next step will be fertilization and as a result of fertilization we will get filial generation or offspring jehetu etu eta jona projanan prokriya yar poroborti step tut ki hobo jibilak pungjonan ko kharustri jonan ko khase yotar majot milon hobo ba ami chakki bili kom nikhation bili ko paru aru nikhationor fol jorupe ami ki pam eta apotto jono pam next generation eta pam thik ase to saba yate ami likhim first filial generation বা প্রথম অপত্য জনু first filial generation প্রথম অপত্য জনু it will be represented as f1 okay এতে কি হ'ব পাৰে এতিয়া কন্ডিশনস বিলাক চাবা আমাৰ হাতত কি আছে পুংজননক কেইটা আছে দুটা আছে স্ত্ৰীজননক দুটা আছে here we have two male gametes and two female gametes how this can get fertilized like this male gamete can be fertilized with this female gamete edu pungjonankok edu strijanankok logot log lagibo pare prothom tu logot ki pam capital T small t one offspring may be capital T small t gene okay secondly eneko condition hobo pare edu pungjonankok edu strijanankok logot log lagibo pare this male gamete also can be fused with this female gamete so here capital T small t likewise this male gamete can fertilize with this female gamete etu pungjonankok ebar second jitu pungjonankok asel second pungjonankok to tumar prothom strijanankok to log lagibo pare ki pam capital T small t again etu eneko akko hobo pare means second jitu male gamete thakibo ditiyo position jitu pungjonankok thakibo hi ki hobo pare ditiyo strijanankok to logoto log lagibo pare hetu ami ki pam capital T small t as a result in F1 generation or in in first filial generation we get four plant number 1 number 2 number 3 number 4 আমি কি পালো এই গুটেখিনি প্ৰক্ৰিয়াৰ ফলত এই নিখেচনটোৰ ফলত আমি কি পালো প্ৰথম অপত্যজনত আমি চাৰিডাল মটৰমাহৰ গছ পালো বা মেন্ডেলে চাৰিডাল মটৰমাহৰ গছ পাইছিল কেনেকুৱা গুটেগিৰাৰ জিনোটাইপ জিনিঅ' ৰূপ যেটো আছিল জিনোটাইপ যেটো আছিল কেনেকুৱা ক্যাপিটাল T স্মল t one dominant one recessive one dominant recessive এটা প্ৰভাৱী হেনেকুৱাকে কি পাইছিল চাৰিডাল গছ পাইছিল তো সো আমি আগতে কৈছো this will be genotype for F1 generation প্ৰথম অপত্যজনৰ কাৰণে এটো আমি কি পাইছিলো জিনিঅ' ৰূপ তো তাৰ যদি আমি ভেক্টৰ ৰূপটো লিখিব যাও if we will consider about this phenotypic character what we will get this tall plant this will tall again tall তো আমি কি পাম গোটেই কিডাল গছে আলটিমেটলি কেনেকুৱা পাম ওখ পাম from here we may conclude that in first filial generation all the plants were tall আমি এটো পৰা কি কব পাৰো যে যেটো প্ৰথম অপত্যজনু আছিল প্ৰথম অপত্যজনুৰ গোটেই কিডাল গছে যিমানখিনি গছ পোৱা গৈছিল গোটেই কিডাল গছে কেনেকুৱা চৰিত্ৰ বিশিষ্ট ওখ চৰিত্ৰ বিশিষ্ট tall means ওখ means ইয়াৰ যেটো ডমিনেন্ট ক্যাৰেক্টাৰ আছিল ডমিনেন্ট ক্যাৰেক্টাৰটো ইয়াতে F1 জেনাৰেশনত ৰিফ্লেক্ট হৈছে P1 generation parent generation the dominant character of P1 generation will reflect at F1 generation as dominant character okay এখিনি আমি পালো নেক্সট স্টেপত মেন্ডেলে কি কৰিছিল চোৱা এই যে চাৰিটা প্ল্যান্ট আছিল এই যে চাৰিটা গছ মেন্ডেলে পাইছিল এই চাৰিডালৰ ভিতৰত যিকোনো দুডালৰ মাজত কি হ'ব দিছিল সেলফ পলিনেশন হ'ব দিছিল ইন দি সেকেন্ড স্টেপ মেন্ডেল allows self pollination in between any two plant of F1 generation যিকোনো দুডাল any two plant তো চোৱা কি হ'ব এবাৰ আমি লিখিম দ্বিতীয় পৈতৃক জনু second parent generation P2 আমি simply ইয়াৰ পৰা দুটা গছ কনসিডাৰ কৰিম capital T small t cross capital T small t here this one is will consider as male plant and this one will be considered as female plant ইয়াতে এটো আমি পুং গছ বুলি ধৰিম এটো আমি স্ত্ৰী গছ বুলি ধৰিম তো বেসিক্যালি নেক্সট স্টেপ আগৰ নিচিনাকে একে স্টেপ কি আহিব জননকোষ gametes G2 হ'ব এবাৰ আগৰবাৰ G1 আছিল এবাৰ G2 লিখিছো কি পাম from here capital T and small t cross as female gamete we will get capital T small t এখানে লিখে ক্লিয়ার সবৰে নেক্সট স্টেপ তো চাবা
মই এইখিনি আৰু এবাৰ লিখি লৈছো পেজখনত এক সেকেন্ড এইখিনি লিখিছো এইখিনি লিখি ঠিক আছে তো নেক্সট স্টেপত কি হ'ব ইয়াৰ পৰা যদি আমি আগৰ নিচিনাকে ফাৰ্টিলাইজ কৰাব যাও নেক্সট স্টেপ আমি কি পাম এবাৰ সেকেন্ড ফিলিয়েল জেনাৰেশন দ্বিতীয় অপত্য জনো F2 তো ইয়াতে কি পাম this male gamete can fuse with this female gamete and first male gamete first female gamete what we will get capital T okay first male gamete can fuse with second female gamete prothom pungjanan kokto kar logot log leba pare ditiyo pungjanan kokto logot sorry ditiyo strujanan kokto logot log leba pare ki pam capital T small t clear secondly the second male gamete can be fused with first female gamete ditiyo pungjanan kokto kar logot log liba pare prothom strujanan kokto logot log leba pare ki pam small t capital T hobo lagisil ami alopman bhalke likhim tak arrange kori capital T small t okay ebar second jitu pungjanan kok thakiba hetu ki hobo pariba second strujanan kokto logot log lagiba pare ki pam small t clear to ekhini bostu ami pam in F2 generation বা দ্বিতীয় অপত্যজনত তো সা ইয়াৰ যদি ক্যারেক্টার বিলাক আমি সাব যাও এটু প্ল্যান কেনেকুৱা হ'ব both dominant capital T capital জিন so it will be tall দুটা প্ৰভাৱী ওখ চৰিত্ৰ আছে গতিকে গছডাল কেনেকুৱা হ'ব ওখ সেকেন্ডলি এটু সা কেনে হ'ব এটা ডমিনেন্ট এটা রিসেসিভ এটা প্ৰভাৱী এটা অপ্ৰভাৱী তো obviously dominant character will express so it will be tall ওখ next to সা dominant T recessive T probability or probability dominant T ase means probability T gene to ase mane hi ki koribo nishoy ke probability choritra to express koribo tall okho clear next small t ki hobo duita recessive character small t duita recessive character to kenekwa hobo short support from here we may conclude that in F2 generation Mendel got one third short plant and from second generation from F2 generation out of 4 plant 3 plant becomes tall and 1 plant becomes short তো আমি কি পালো যে দ্বিতীয় অপত্যজনত আমি ৰিজাল্ট হিচাপে কি পালো যে জিমান কেডাল গছ সৃষ্টি হৈছিল 4ডাল গছ সৃষ্টি হৈছিল 4ডাল গছৰ ভিতৰত 3ডাল গছে কেনেকুৱা আছিল ওখ চৰিত্ৰ বিশিষ্ট আছিল আৰু এডাল গছ কেনেকুৱা আছিল চাপৰ চৰিত্ৰ বিশিষ্ট আছিল তো এইখিনি আছিল মেন্ডেলৰ এটা জিনৰ বংশগতিৰ পৰীক্ষা এটা ইয়াৰ পৰা আমি কিছুমান কি লিখিম সমানুপাত কিছুমান লিখিম from here we will get some ratios of phenotypic character and ratios of genotypic character জিনীয় ৰূপ সমানুপাত আৰু ভেক্টৰ ৰূপ সমানুপাত তো চাবাচোন যদি মই ইয়াতে কও যে এক্সপেৰিমেন্টৰ পৰা যেটো ভেক্টৰ ৰূপ সমানুপাত phenotypic ratio তো আমি কি পাম সা ইয়াতে টোটাল প্ল্যান্ট কিমান আছিল টোটাল গছ কেডাল আছিল টোটাল গছ আছিল আমাৰ 4ডালৰ ভিতৰত আমি কি পাইছো 3ডাল ওখ পাইছো এডাল কি পাইছো সাপৰ পাইছো তো ইয়াৰ ভেক্টৰ সমানুপাতটো কি হ'ব ডেফিনেটলি 3:1 3 পাৰ্ট মানে তিনিটা ভাগ কেনেকুৱা ওখ এটা ভাগ কেনেকুৱা সাপৰ তো 3:1 from here we will get phenotypic ratio as 3:1 because out of these 4 plant 3 are tall. So these 3 will represent the tall part. Again, 1 part will become short. So the ratio will be 3:1. Again, if we consider genotypic ratio, জিনিয়ৰ সমানুপাত যদি আমি চাব যাও কি পাম চাবাচোন here both dominant allele দুইটাতে প্ৰভাৱী চৰিত্ৰ থকা কেইটা আছে এটা আছে means capital T থকা কেইটা আছে এটা আছে one dominant one recessive eta dominant eta probably eta অপ্ৰভাৱী কিমান আছে দুটা আছে so ratio will be 1:2 again both recessive দুইটাই অপ্ৰভাৱী কিমান আছে এটা plant আছে so basically this genotypic ratio will be 1:2:1 তো সাধাৰণ ভাবে যেটো তাৰ জিনিয়ৰ ৰূপ সমানুপাত হ'ব জিনিয়ৰ ৰূপ সমানুপাতটো কিমান হ'ব 1:2:1 ক্লিয়াৰ তো এইখিনি আছিল মেন্ডেলৰ এটা জিনৰ বংশগতিৰ পৰীক্ষাৰ ৰিজাল্ট বা usually outcome of Mendel's monohybrid cross here why it is considered as monohybrid cross because here only one character is studied like
প্লেন্ট হাইট ইয়াক আমি এটা জিনৰ বংশগতি বুলি কিয় কৈছো কাৰণ ইয়াতে এটা মাত্ৰ চৰিত্ৰৰ কথা অধ্যয়ন কৰা হৈছে যেনেকৈ ধৰা আমি ইয়াতে কিহৰ কথা কৰিছিলো গছডালৰ উচ্চতাৰ ক্ষেত্ৰত কৰিছিলো এতিয়া এনেকুৱা টাইপৰে তোমালোকে আৰু এটা ক্ৰস কৰিবা হেতু তোমালোকৰ হোমৱৰ্ক কি দিম হেতুত মই P1 generation red flower cross white flower ৰঙা ফুল ক্ৰস বগা ফুল তোমালোকে এইটো হোমৱৰ্ক কৰি মোক দেখাবা ঠিক আছে ইয়াতে আমি কি লম red flower or red character will be considered as dominant and male plant again white flower will be considered as recessive character and female plant okay তো এইটো তোমালোকৰ হোমৱৰ্ক এইটো কৰি মোক দেখাবা thank you